কেনে আছে হয়তো ভালে আছে আপোনালোকৰ কাৰণত মই এটা ভিডিঅ' লৈ আহিলোঁ যেটো ভিডিঅ' চালে আপোনালোকে IPP বুলি এটা এপছ আছে এটো খুলিব পাৰিব আৰু কেনকে খুলে কেনকে কি কৰে বলক চাই আপুনি প্লে ষ্ট'ৰ যায় IPP বুলি এটা সার্চ কৰি দিব আৰু তাতে ইনষ্টল বুলি আহিব আমাৰ বাৰু ওপেনিং আহিছে আমি ওপেনিং কৰি লৈ আছো তাৰ পিছত লোকেশন অন কৰি দিব তাৰ পিছত আপুনি এলাউ কৰি দিয়াৰ পিছত লগইনত ক্লিক কৰি দিব ইয়াতে দেখিবলৈ পাইছে আপুনি যে আমাৰ লোকেশন খুজি আছে আমি লোকেশন দি আছো আপুনিও আপোনাৰটো লোকেশন দি দিব আৰু আপুনি সিলেক্ট কৰিব আপোনাৰ সিম দুটা জন থাকে কোনটো আপোনাৰ পোষ্ট অফিসত একাউন্টত খোলা আছে এটো আপুনি ক্লিক কৰি দি আপুনি স্টার্ট SMS ভেৰিফাইত ক্লিক কৰি দিব ইয়াতে চাইছে আমাৰ সিমটো ভেৰিফাই কৰি আছে আমাৰ সিমটো ভেৰিফাই হৈ যাৰ পিছত ইয়াতে আমাৰ একাউন্টস নাম্বাৰ আৰু কাস্টমাৰ আইডি দিবলৈ দিব আপুনি এতিয়া দেখি আছে যে আমাক তিনটা অপচন দিছে এটাত দিছে একাউন্টস নাম্বাৰ মাৰিবলৈ আৰু এটাত দিছে কাস্টমাৰ আইডি মাৰিবলৈ আৰু এটাত দিছে ডেট অফ বাৰ্থ মাৰিবলৈ আমি ইয়াতে আমাৰ একাউন্ট নাম্বাৰটো মাৰি দি আছো আপুনি কাৰ্ডত চাই আপোনাক যেতিয়া একাউন্টস খুলিব তেতিয়া আপোনাক এটা কাৰ্ড দিয়া হয় এটো কাৰ্ড দেখি আপুনি একাউন্টস নাম্বাৰটো মাৰি দিব একাউন্টস নাম্বাৰ মাৰাৰ পিছত তলত চাব কাস্টমাৰ আইডি লেখা আছে তাৰ পৰা আপুনি ভালকে দেখি কাস্টমাৰ আইডিটো আপুনি ইয়াতে বহাই দিব বহাই দিয়াৰ পিছত আপুনি ইয়াতে ডেট অফ বাৰ্থ বুলি আছে ডেট অফ বাৰ্থত ক্লিক কৰাৰ পিছত ইয়াতে চাব আপোনাৰ সুন্দৰকে এটা ক্যালেন্ডাৰ ওলাই আহিব ক্যালেন্ডাৰ আহাৰ পিছত আপুনি ইয়াৰলৈ এটা ক্লিক কৰি দিব ইয়াতে আপোনাৰ বয়স সব কিটা ইয়াতে গুট খাই আছে আপুনি হাতে আঙ্গুলি দি টানি আপোনাৰ সন কিমান এটো আপুনি ভালকে দেখি লৈ আপুনি ইয়াতে সেট কৰি দিব আপুনি সনটো সেট কৰাৰ পিছত আপুনি মাহটো আপোনাৰ কিমান মাহ হয় এটো আপুনি সেট কৰি দিব দিয়াৰ পিছত আপোনাৰ তাৰিখটো আপুনি ইয়াতে সুন্দৰকে সেট কৰি দিব তাৰ পিছত ৰেজিষ্টাৰত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাক ইয়াতে এমপিন সেট কৰিবলৈ দিব আপুনি যেটো আপোনাৰ মনত থাকে এটো আপুনি এমপিনটো সেট কৰি দি কেনে আপুনি স্টাৰ্টত ক্লিক কৰি দিব এমপিনত ইয়াতে আপোনাৰ দিয়া আছে ফাৰ্স্ট আপোনাৰ জন্মস্থান ক'ত আৰু আপোনাৰ ইয়াতে দিয়া আছে আপোনাৰ ফাৰ্স্ট স্কুল ক'ত আৰু আপোনাৰ ইয়াতে দিয়া আছে আপোনাৰ ফেভাৰিট ফ্ৰেন্ড ক'ত আৰু তলত এটা আছে আপোনাৰ টিচাৰ কোন এতিয়া আমি দি আছো আমাৰ জন্মস্থানটো আৰু আমাৰ স্কুল ফাৰ্স্ট স্কুলৰ নামটো আৰু আমাৰ ইয়াতে দি আছো ফেভাৰিট ফ্ৰেণ্ডৰ নাম আৰু আমি দি আছো আমাৰ টিচাৰৰ নাম আপুনিও আপোনাৰ টিচাৰ আপোনাৰ যেনেকে হয় আপুনি এনেকৈ দিব তাৰ পিছত OTP এটা আহিব ইয়াতে চাইছে ৰেজিষ্টাৰ সাকসেসফুলি আপুনি খোলাৰ আগতে যেটো এমপিন দিছিল ইয়াতে এমপিনটো মাৰি দিব তাৰ পিছত আগতে যদি খোলা থাকে তেনেহলে এনেকুৱা দেখাব আৰু যদি নখোলা থাকে তেনেহলে নেদেখাই আপুনি তাৰ পিছত আহাৰ পিছত ইয়াতে আপোনাৰ ATM কাৰ্ড বুলি এটা লেখা আছে ইয়াতে ক্লিক কৰি দি ৰিকুৱেষ্টত ক্লিক কৰি দিয়াৰ পিছত আই এগ্ৰিত ক্লিক কৰি দি কনফাৰ্ম কৰিব ইয়াতে আপোনাৰ 25 টকা এটা কাটা যায় আপুনি 25 টকাটো বাৰু ক্লিক কৰি দিয়াৰ পিছত ইয়াতে OTP এটা আহিব এই OTPটো ইয়াতে আপুনি বহাই দিব অকলে বহে যদি নবহে আপোনাৰ চাই বহাই দিব লাগিব সাবমিট কৰি দিব লাগিব তাৰ পিছত চাইছে আমাৰ ATM কাৰ্ডটো সাকসেস হৈছে এতিয়া আমাৰ 10 মিনিট ওয়েট কৰিব লাগিব ওয়েট কৰাৰ পিছত আকৌ ঘূৰি যাব লাগিব এপছত আমি যেনকে যাই আছো আপুনি এনেকে আহিব লাগিব আৰু পিছত আনলক হৈ আছে তো আনলক কৰিব লাগিব এমপিন যেটো বনাইছিলো এটো এমপিন আকৌ মাৰি দিব লাগিব মাৰি দিয়াৰ পিছত 10 মিনিট পিছত আপুনি চাইছে এটো আমাৰ কমপ্লিট হৈ গৈছে আকৌ যাই আছো এতিয়া ATM নাম্বাৰ গিটা চাম এটো কাৰণত আকৌ আমি তাৰলৈ যাই আছো ইয়াতে চাইছে তলত ভিউ বুলি আছে ভিউত ক্লিক কৰি দি আছো তাৰ পিছত আমি ইটো বহাই দিলো বহাই দিয়াৰ পিছত চাইছে ভিডিঅ'টো কেনে লাগিল আপোনাৰ কাখত যদি ভাল লাগি থাকে
আপোনালোকে সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু লাইক কৰিব, কমেন্ট কৰি জনাব যে আপোনালোকৰ কাষত ভিডিঅ'টো কেনে লাগিল।